প্ৰথমতে মই আপোনালোকক ধন্যবাদ যাচিছো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আজি মই আৰু পুনৰ এটা কথা আপোনালোকক অৱগত কৰিব খুজিছো যে লিগেল নোটিছ ফ্ৰম এডভোকেট অনাৰেবল এডভোকেট ৰণধীৰ লাল শৰ্মা নিউ দিল্লী তেখেতৰ লিগেল নোটিছটো আপোনালোকে দেখিবলৈ পাইছে আৰু এই কথা লৈয়ে বিটিচিৰ আৰু সারা আসাম কিতাপ কেলেংকাৰী টকাৰ কেলেংকাৰী 4 কোটি টকাৰ কেলেংকাৰী কথা আপোনালোকে দেখিবলৈ পাইছে এতিয়া ইয়াৰ ডিটেইলছ সকলোৱে বিচাৰিছে তাৰ কাৰণে মই ডিটেইলছটো পাবৰ কাৰণে ডাইৰেক্টৰৰ তাত মই এই আৰটিআই মাৰি মাননীয় বিটিচিৰ প্ৰিন্সিপাল সেক্ৰেটাৰী তেখেতৰ পৰা গোটেই ডিটেইলছটো মই লম কালি মই আৰটিআই মাৰিম যে এই যে সাপ্লাই দিয়াৰ কথা আপোনালোকে দেখিবলৈ পাইছে যে এই সাপ্লাইৰ ডাবল এডমিনিষ্ট্ৰেটিভ এপ্ৰুভ এটো মই বিচাৰিম লগতে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভৰ পিছত যেটো লিগেল টেন্ডাৰ হয় টেন্ডাৰ নোটিছ বুলি কয় এই টেন্ডাৰ নোটিছ কেতিয়া দিছিলে আৰু এই টেন্ডাৰ নোটিছ দিয়াৰ লগে লগে কয়জন ঠিকাদাৰ বিলাকে কয়জন এই প্ৰফাইল থাকা বিলাকে টেন্ডাৰ কৰিব ওলাইছিল তেখেতসকলৰ নাম আৰু এই কয়জন দিছিল এটো মই বিচাৰিম আৰু লগতে হেগত অৰ্ডাৰ কিতাপ যেটো ডিস্ট্ৰিবিউশন কৰিবৰ কাৰণে যে অৰ্ডাৰ দিয়া হৈছিল এটো মই বিচাৰিম আৰু লগতে সাপোৰ্টিং লেটাৰ কোনোবা ৰাজনৈতিক দলৰ পৰা কোনোবা সাপোৰ্টিং লেটাৰ দিছে নেকি এটো মই গভৰ্ণমেন্টৰ পৰা মই খুজিম আগতো মই কৈ আহিছে যে এই বিটিআৰ সৰকাৰক প্ৰমোদ বড়ো ডাঙৰীয়াৰ সৰকাৰক প্ৰমোদ বড়ো ডাঙৰীয়াক দুৰ্বল ভাবি ফেলে দুৰ্বল দেখি পেলাই কোনোবা আইএছ কোনোবা এছএছ অফিচাৰ বিলাকে বিটিসি ধ্বংস হ'ব পৰা যিকোনো কাম নকৰক কিয় এই আইএছ অফিচাৰ এছএছ অফিচাৰ বিলাক এই বিটিসি এৰি জয় ধোৱাৰ পিছতো দ্যাট মিন্স ৰিটায়াৰ্ড হৈ যোৱাৰ পিছতো ইয়াৰ হিসাবটো দিবা লাগে বুলি মই আগতে কৈছিলো আইনৰ আওতালে এদিন আহিবই লাগিব কোনোবা যদি কাৰবা প্ৰমোদ বড়ো ডাঙৰীয়াক দুৰ্বল ভাবি পালে যিকোনো কাম কৰিব পাৰে টকাৰ লোভত যিকোনো কাম কৰিব পাৰে এই টকাৰ ধান্দাত আইএছ অফিচাৰ এছএছ অফিচাৰ বিলাকে বিটিসি থাকি তেখেতসকলে এদিন নহয় এদিন আইনৰ আওতালে আহিব লাগিব আমি এইবোৰ কাম কৰিম ৰিটায়াৰ্ড হৈ যোৱাৰ পিছতো তেখেতসকলে হিসাব দিবা লাগিব মই আগতো দেখি আহিছো আৰু কৈছিলো যে কিছুমান অফিচাৰ বিলাকে এই 4 বছৰ বেছি হল 3 বছৰ বেছি হল এতিয়ালৈকে বিটিচিৰ এৰি যোৱা নাই অৰ্ডাৰো ওলাইছে যাব লাগিব ট্ৰান্সফাৰ হৈছে তেখেতসকলে কোনবা অফিচৰ কোনবা এই জায়গা ট্ৰান্সফাৰ হৈছে তথাপি নোযোৱাটো আমি দেখিবলৈ পাইছো কিয় যোৱা নাই এই বিলাকো আমি হিসাব লম কিন্তু বেলেগ অফিচাৰ বিলাকে কোনবা ট্ৰান্সফাৰ হৈছে সেক্ৰেটাৰী ট্ৰান্সফাৰ হৈছে কোনবা এডিশনাল হৈছে কোনবা এই ডিসি হৈছে কিন্তু কয়জনমান অফিচাৰ আমি দেখিবলৈ পাই আছো যে তেখেতসকলে ট্ৰান্সফাৰ পালিও এই বিটিসি অফিচৰ এৰি যোৱাটো আমি দেখিবলৈ পোৱা নাই তাৰ কাৰণে আজি মই ৰাজ্যৰ আগত কলো ইমান ডাঙৰ ভয়াবহ কেলেংকাৰী আমি দেখিবলৈ পাই আহিছো 1 লাখ 60 লাখ 1 কৰোৰ 50 লাখ 5 লাখ 10 লাখ কাক দিয়া হৈছে ইমান ডেঞ্জাৰ কৰাপশন প্ৰমোদ বড়ো ডাঙৰীয়া গভৰ্ণমেন্টক দুৰ্বল ভাবি এই অফিচাৰ বিলাকে তেনেকা কৰাপশন কৰিবলৈ সুবিধা পাইছে আমি কিন্তু এনে নাথাকো আমি ভুক্তভোগী আমি কোনো দিন নেৰিম এদিন হেলিও ইয়াৰ হিসাবটো দিবা লাগিব আজি মই কলো থ্যাংক ইউ